জীৱনত ধুমুহা অহাটো কিয় প্ৰয়োজন আপুনি হয়তো ভাবিব পাৰে যে আপোনাৰ জীৱনত বহুতো আপোন মানুহ আছে কিন্তু আপুনি প্ৰকৃততে যেতিয়া আপোন মানুহ বিচাৰিবলৈ যাব তেতিয়া আপুনি জীৱনত খুব কম সংখ্যক আপোন মানুহ বিচাৰি পাব বৰষুণ নাহিলে যিদৰে গম পোৱা নাযায় ছাতিত ক'ত ফুটা আছে নাইবা সেই ছাতিটো ব্যৱহাৰৰ বাবে উপযুক্ত হয় নে নহয় ঠিক তেনেদৰে বিপদ নাহিলে গম পোৱা নাযায় কাৰ মনত কি আছে সেইবাবে জীৱনত ধুমুহা অহাটো খুবেই প্ৰয়োজন তেতিয়াহে গম পোৱা যায় কোনে হাত সামুচি ধৰিব আৰু কোনে হাত এৰি দিব আচলতে মানুহ আপোন হ'বলৈ তেজৰ সম্পৰ্কৰ প্ৰয়োজন নাই সুখৰ সময়ত কাহত নাফালেও বিপদৰ সময়ত সমভাগী হোৱাজনেই আমাৰ প্ৰকৃত আপোন সেইবাবে শেষত মই ক'ব বিচাৰোঁ প্ৰকৃততে মানুহৰ পৰিচয় মুখৰ শব্দৰে নহয় বৰঞ্চ কৰ্মৰে হয় আনৰ লগত মিলি থাকিবলৈ বহু শুৱলাকৈ কথা ক'ব পাৰে যদিও অন্তৰত কি মনোভাৱ আছে সেয়াহে জৰুৰী সময় সাপেক্ষে কেতিয়াবা মিঠা কথা কোৱা মানুহবোৰকো বিপদৰ সময়ত কাহত পোৱা নাযায় প্ৰকৃততে সুবিধাবাদী আৰু বিশ্বাসঘাতকতা মানুহৰ স্বাভাৱিক প্ৰবৃত্তিত পৰিণত হৈছে যে পেটত এটা আৰু মুখত আন এটা কথা লৈ জীয়াই থাকে সেইবাবে আপোন হ'বলৈ তেজৰ সম্পৰ্কৰ প্ৰয়োজন নাই সুখৰ সময়ত কাহত নাপালেও বিপদৰ সময়ত সমভাগী হোৱাজনেই আমাৰ প্ৰকৃত আপোন মানুহ